দাদা মই ছোৱালীজনী ভাল পাইছিলো আৰু আমাৰ ঘৰত তাইৰ কথাও কৈছিলো। বহুত চেষ্টা কৰাৰ পাছত ঘৰত সকলোৱে মানিও লৈছিল। ভাবিছিলো এই কথাটো তাইক মই ফোনত কোৱাতকৈ ডাইৰেক্ট লগ কৰি কওঁ, কাৰণ আজিলৈকে আমি লগ কৰা নাছিলো আৰু তাইৰ ৰিয়েকচনটো মই দেখা পালোহেঁতেন। মই ভবা নাছিলো যেন এই সিদ্ধান্তটো মোৰ ভুল হব। তাই মোক ভুল বুলি প্ৰমাণ কৰি দিব। মই যেতিয়া লগ কৰাৰ কথা কলো তেতিয়া কলে আজিকালি কাকোৱে বিশ্বাস কৰিব নালাগে, তুমিও একে ওলালা আনৰ দৰে। মোৰ বোলে শৰীৰৰ ভোক আছে, সেইবাবে তাইক লগ কৰিব মাতিছো। বিশ্বাস কৰক দাদা, মই সেইকাৰণে তাইক মাতা নাছিলো। 3 বছৰ ভাল পোৱাৰ পাছতো তাই মোক বুজি নাপালে। মোৰ শৰীৰৰ ভোক আছে বুলি কৈ মোক এৰি থৈ গল। মোৰ লগত বিয়া হোৱাৰ প্ৰতিশ্ৰুতি দি তাই পাহৰি গল। বহুত আশাৰে আপোনাক মেছেজটো দিছো, আশা কৰো আপুনি ৰিপ্লাই নিশ্চয় দিব। সেই ছোৱালীজনীক মোৰ ফালৰ পৰা এটাই মেছেজ দিও, পুৰাব নোৱাৰিলে কাকো বিয়া হোৱাৰ প্ৰতিশ্ৰুতি দিব নালাগে, কাৰণ তোমাৰ টাইম পাছে কাৰোবাৰ জীৱনত ধ্বংস কৰিব পাৰে। আৰু শৰীৰৰ ভোকা বুলি কোৱাৰ আগত এবাৰ ভাবি ল'বা ছোৱালীজনী মান্তি হোৱাৰ আগত কোনো লৰাই হাত লগাব নোৱাৰে। গতিকে কাৰোবাক মিছা অপজা দিয়াৰ আগত 1000 বাৰ ভাবি ল'বা। ধন্যবাদ।